চতুৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক যি সচিদানন্দ ঘনব্ৰহ্ম অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্ম পূৰ্ণ পৰমাত্মা সত্যপুৰুষে স্বয়ঙে আহি মুখ কমলেৰে যি জ্ঞান দিয়ে সেয়া তত্ত্বজ্ঞান। সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে আৰু নিষ্কপট ভাৱেৰে সৰলতাৰে প্ৰসন্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্বজ্ঞানৰ উপদেশ কৰিব। ইয়াৰ পৰা এইটো কথাটো সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতা এয়া সচিদানন্দ ঘনব্ৰহ্ম নহয়, এয়া পৰমক্ষৰ ব্ৰহ্মও নহয়, এয়া কমপ্লিট গড নহয়। আৰু দ্বিতীয়তে এইটো কথা সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞান ইনকমপ্লিট, এয়া কমপ্লিট নহয়। কাৰণ গীতাৰ জ্ঞানদাতাই স্বয়ঙে কয় যে কোনো তত্ত্বজ্ঞান আছে আৰু সেয়া গীতাতকৈ বেলেগ। যদি গীতাৰ ভিতৰতে সেই জ্ঞান থাকিলে হয় তেন্তে সেয়া কৈ দিলে হয় যে গীতাৰ অধ্যায় নম্বৰ অমুকত আপুনি সেই জ্ঞান পঢ়ক, সেয়া তত্ত্বজ্ঞান। তেওঁ স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই কোনো অন্য জ্ঞান আছে যি গীতাৰ জ্ঞান যি মই দি আছোঁ তাতকৈ বেলেগ আৰু সেয়া কমপ্লিট জ্ঞান, কমপ্লিট স্পিৰিচুৱেল নলেজ। আৰু তৃতীয়তে এইটো কনচেপ্ট ক্লিয়াৰ হ'ল যে গীতাৰ জ্ঞানদাতাও সেই তত্ত্বজ্ঞানৰ সৈতে পৰিচিত নহয়। সেইবাবে তেওঁ তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ তত্ত্বজ্ঞানক বুজাৰ বাবে অৰ্জুনক কৈছে। গতিকে সেই তত্ত্বদৰ্শী সন্ত পুণ্যাত্মাসকল এই দাস